জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনাৰ সকলো নিশ্চয় ভালে আছে। যিহেতু মই আপোনালোকৰ মাজত বহুত দিন একো ভিডিঅ' দিয়া নাই, তেনেকুৱা ভিডিঅ' দিবলগীয়া একো আপডেট নাছিলে, সিহঁতিকে মই ভিডিঅ' দিয়া নাই। আজি আপোনালোকৰ মাজলৈ মই এটা নতুন আপডেট লৈ আহিছোঁ। যিহেতু প্ৰায়সকলে গমে পাইছে যে আমাৰ মাননীয় CM ছাৰে তেখেতৰ ফেচবুক পেজত আপলোড কৰি থৈছে যে অসম পুলিচৰ নতুনকৈ 4000 পদ মুকলি কৰি দিব। আৰু আপোনালোকে জানে তেখেতে যোনটো কাম কৰিম বুলি কয় সেইটো কাম কৰিয়ে দিয়ে। আপোনালোকে দেখি আহিছে তেখেতে যোনটো কাম কৰিম বুলি কৈছে কৰিয়ে আছে। আৰু বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত তেখেতে বহুত নিযুক্তি বৰ্তমানলৈকে দিছে, আপোনালোকে গমে পায়। আৰু যোনসকলে অসম পুলিচত এটা চাকৰি ল'ম বুলি ইমান দিনৰ পৰা সপোন পুহি ৰাখিছে, ইমান দিনৰ পৰা কষ্ট কৰি আছে, তেখেতলোকৰ বাবে বহুত ভাল খবৰ। যিহেতু এতিয়া নতুনকৈ 4000 পদ মুকলি কৰি দিব অসম পুলিচতে। আৰু যোনসকলে ট্ৰেইনিঙত যাবৰ কাৰণে ওলাইছে সেইসকলৰ লগতো সফলতাৰ সন্মুখীন হ'ব নোৱাৰিলে। আৰু যোনসকলে নতুনকৈ আকৌ অসম পুলিচত যোগদান কৰিম বুলি তেখেতলোকৰ বয়স হৈছে, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ওলাইছে, সেই সকলোৰে বাবে ভাল খবৰ। যিহেতু 4000 পদ ওলাইছে, এটা দুটা নহয় 4000। আপোনালোকে এটা কথা ভাবিব যে মোক এটাহে পোষ্ট লাগে, 4000 পোষ্ট মোক নালাগে, মই এজন কেণ্ডিডেট, মোক এটাই পোষ্ট লাগে। আপোনালোকে তেনেদৰে ভাবি পুনৰ আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰিবৰ কাৰণে আকৌ এবাৰ চেষ্টা কৰক। আপোনালোকে যোনসকলে বাৰে বাৰে বিফলতা হৈ আছে তেওঁলোকে হাৰ নামানিব। যিহেতু বয়স আছে যেতিয়া আপোনালোকে আকৌ কষ্ট কৰি যাওক, সফলতা আপোনালোকৰ শেষ মুহূৰ্ততো আহিব পাৰে। আপোনালোকে সেয়ে হতাশা ভুগি নাযাব। যোনসকলে এবাৰো সফলতা নাপালে তেখেতলোকক মই বিশেষকৈ কৈছোঁ, আপোনালোকে ডিমটিভেশ্যন হৈ নাযাব, হতাশাত নুভুগিব। আপোনালোকে পুনৰ নতুনকৈ আকৌ আৰম্ভ কৰক, আপোনালোকে আকৌ প্ৰেক্টিছ কৰক, আকৌ পঢ়াসমূহ আৰম্ভ কৰক। যিহেতু এটা দুটা পদ নহয় 4000 পদ ওলাই আছে, 4000 পোষ্ট। আপোনালোকে আকৌ আৰম্ভ কৰক আপোনালোকৰ প্ৰেক্টিছসমূহ। আৰু নতুনকৈ আপোনালোকে পূৰ্ণ উদ্যমেৰে আগৰ নিচিনাকৈ আকৌ যে মই এইবাৰ পোষ্ট এটা নহয় এটা চাকৰি ল'মেই বুলি আপোনালোকে আকৌ আৰম্ভ কৰক। 4000 পোষ্ট আহি আছে। আৰু এই 4000 পোষ্ট আছাম পুলিচত বুলি ক'লে তাত অকল অসম পুলিচ বা কনষ্টেবলতে নাথাকে, SI থাকিব, AB UB আপোনালোকৰ সকলো বিভাগতে থাকিব। আছাম পুলিচ SI AB যোনসকলে আছাম পুলিচ SI ভাল পায় সেই তাৰ কাৰণে প্ৰেক্টিছ কৰক। আৰু যোনসকলে AB ভাল পায় তাৰ কাৰণে প্ৰেক্টিছ কৰক। যোনসকলে UB ভাল পায় তাৰ কাৰণে প্ৰেক্টিছ কৰক। ইণ্টাৰভিউসমূহ একেধৰণে হয়, মাত্ৰ আপোনালোকক ভালদৰে পঢ়ক, ভালদৰে প্ৰেক্টিছ কৰক, ৰানিং লং জাম্পসমূহ ভালদৰে কৰক। খালি আপোনালোকক গ্ৰেজুৱেশ্যন লাগিব, আপোনালোকক অকল SI দিবৰ কাৰণে গ্ৰেজুৱেশ্যন কৰিব লাগিব, কমপ্লিট হ'ব লাগিব। আৰু আপোনালোকে AB UB কাৰণে হায়াৰ ছেকেণ্ডেৰী হ'ব লাগিব। AB কাৰণে আপোনালোকে মেট্ৰিক পাছ কৰিলে পাৰিব। আপোনালোকে যোনসকলে মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, সকলোৰে কাৰণে ভাল খবৰ। যিহেতু আপোনালোকে SIত যদি এপ্লাই কৰিম বুলি ভাবে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব। যদি ABত এপ্লাই কৰিম বুলি ভাবে, ABত এপ্লাই কৰিলে আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। আৰু UBত যদি এপ্লাই কৰিম বুলি ভাবে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আপোনালোক সকলোৰে পৰা ভাল খবৰ, মেট্ৰিকৰ পৰা আপোনালোকে ডিগ্ৰী কমপ্লিট কৰালৈকে সকলোৰে ভাল খবৰ। যিহেতু 4000 নতুনকৈ অসম পুলিচত পদ আহি আছে। SI AB UB সকলোৱে মিলাই 4000 পদ আহি আছে। আৰু আপোনালোকে এটা কথা ভালদৰে জানে যে আমাৰ মাননীয় CM ছাৰে যোনটো কাম কৰিম বুলি কয় সেইটো কাম কৰি আহিছে। আৰু এতিয়ালৈকে আপোনালোকে দেখিছে কিমান নিযুক্তি তেখেতে দি আছে। আৰু আপোনালোকে হতাশাত ভুগি নাযাব, পুনৰ আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক। যিহেতু তেখেতে দিম বুলি কৈছে, যেতিয়া নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি কৰিম বুলি কৈছে যেতিয়া তেখেতে কৰিবই। আৰু মই তেনেকৈ আপডেট দিয়া নাই, কাৰণ তেনেকুৱা নাছিলে। আপোনালোকে প্ৰায়সকলে গমেই পাইছে, যিহেতু আমাৰ CM ছাৰে তেখেতৰ ফেচবুক পেজত আপলোড কৰিছে, আপোনালোকে নিজে গমেই পাইছে, দেখিছে। মই হ'লেও দেৰি কৰিহে চাগে আপোনালোকক খবৰটো জনাইছোঁ, কাৰণ মই মোৰ নিজৰ ডিউটিৰ কাৰণে আপোনালোকক ভিডিঅ'টো মই দিব পৰা নাছিলোঁ ভিডিঅ' কৰি। আৰু আপোনালোকে মোৰ মাতটো এভইড কৰিব দেই। একদিন মানে একদম ডিউটি মাৰি পূৰা পানী লাগি আছে, চৰ্দিত মানে মাতটো অলপ শব্দটো বেয়া আহিছে, ভইচটো। আপোনালোকে সেইটো ইগন'ৰ কৰিব। আপোনালোকে মই যোনটো কথা কৈছোঁ সেইটো গুৰুত্ব দিয়ক। আপোনালোকে হতাশা নুভুগিব। আপোনালোকে পূৰ্ণ উদ্যমেৰে আকৌ ভালদৰে প্ৰেক্টিছসমূহ আৰম্ভ কৰক। আপোনালোকে আকৌ এটা অসম পুলিচৰ চাকৰি ল'বৰ কাৰণে ভালদৰে কষ্ট কৰক। আপোনালোকৰ সকলোৱে সপোনটো পূৰণ হয়, মই তাকে কামনা কৰোঁ। ধন্যবাদ। জয় হিন্দ।